কৃষ্ণ সমস্ত জনসুধীবৃন্দৰ চৰণৰ ধূলা হিৰে লৈ প্ৰথমেই আৰম্ভ কৰিবলৈ বিচাৰিছোঁ দুৰ্যোধনৰ আশ্ৰমে যজ্ঞ কুৰ্ম বুলি পতন নাটভাগীৰ দুৰ্যোধন চৰিত্ৰটিৰ এটি সংলাপ আৰু তাৰ পাছতেই একেখন নাটৰে ভীষ্ম চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিম। ধৰ্ম যুধিষ্ঠিৰ ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ তেন্তে কোৱা মাতৃ কোন ধৰ্ম মতে পাখা খেলত পণ ৰাখে নিজ পত্নী শুনামাতা তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰীক মই কদাপিতো নকৰোঁ স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সবে সংযুক্তা দ্ৰুপদবালা ব্যভিচাৰী অহংকাৰী অতিকে গৰ্বিনী। মনত পেলোৱা মাতা সখামুৰ মহাৰথী কৰ্ণ মহাবীৰ স্বয়ম্বৰ সভাত সুত পুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰ মাল্যদান। ৰাজসূয় যজ্ঞ পাতি নিমন্ত্ৰণ কৰিনি জ্যেষ্ঠ পুত্ৰক তোমাৰ অপমান কৰিলে কিদৰে? অন্ধৰ পুত্ৰ হেনো অন্ধ, সেইবাবেই মাতা সিদিনাই ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিছিলোঁ প্ৰতিজ্ঞা ভীষণ। পিতৃ নিন্দাকাৰী এই নাৰীৰ চৰিত্ৰ উদঙাম মই জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত, ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? কৃষ্ণ এইবাৰ ভীষ্ম চৰিত্ৰটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। আজি এই বিশাল আৰ্যবত্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য, সত্যকেই যি আজীৱন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতেৰে যিজনে কৰিছো ত্যাগ জীৱনৰ সৰ্বস্ব সুখ, সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চক্ষু থাকিও অন্ধৰ দৰে, বীৰত্ব থাকিও কাপুৰুষৰ দৰে বহি থাকিলো। কিবা যেন অজ্ঞাত শক্তিয়ে বান্ধি থলে এই শান্তনু নন্দনক। কিয় মই সিংহৰ বিক্ৰমে গৰজি নুঠিলো? মই জানো কাপুৰুষ? কুলবধূ দ্ৰৌপদীয়ে হয়তো আমাক ক্ষমা কৰিব, ঈশ্বৰেও হয়তো আমাক ক্ষমা কৰিব, কিন্তু মনত ৰাখিব আচাৰ্য, ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচিত হ'ব, সেই ইতিহাসে কেতিয়াও আমাক ক্ষমা নকৰিব। কাৰণ সময় যে বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ। হৰি মন্দিৰত উপস্থিত থকা সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি সংলাপ প্ৰতিযোগিতাত মই মোৰ গুৰু নিতু গোস্বামী দেৱে নাট্যৰূপ দিয়া শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ নাটভাগীৰ ধৃতৰাষ্ট্ৰ চৰিত্ৰটিৰ এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছোঁ।
ভাগ্যই বঞ্চনা কৰা দৃষ্টিহীন ধৃতৰাষ্ট্ৰময় অন্ধৰ শাসনক কটাক্ষ কৰি হস্তিনাৰ প্ৰজাগণ ৰথী মহাৰথী সকলোৱে আজি ধৃতৰাষ্ট্ৰক কৰে উপহাস একমাত্ৰ দুৰ্যোধনৰ বাদে সকলোৱে আজি কয় কানে কানে হে ৰাজন নৰমেধ যজ্ঞৰ নকৰা আবাহন বন্ধ কৰা ভাতৃঘাতী ৰণ কিন্তু এয়া যে অতি অসম্ভৱ পিতৃ হৈ মই দুৰ্যোধন দুঃশাসনক নোৱাৰো তেজিব যুদ্ধৰ বাবে আকুল আজি পুত্ৰ দুৰ্যোধন অচিৰেই কুৰুক্ষেত্ৰ হ'ব ৰণাংগন এই চিন্তাতেই মোৰ অশান্ত প্ৰাণে নিদ্ৰাহীন ভাৱে কটাইছো জীৱন সেই কথা বাৰু আজি কোনে নুবুজিব অন্ধ হলেও উপলব্ধি কৰিছো আজি মোৰ চতুৰ্দিশে ঘূৰিব লাগিছে যেন এক শূন্যৰ চকৰি এইবাৰ মই শকুনিৰ প্ৰতিশোধ নাটভাগীৰ শকুনি চৰিত্ৰটিৰ এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছো বাধা দিবৰ শক্তি নাই পঞ্চ পাণ্ডৱৰ বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন চকুৰ আগতে দেখিছা ভীষ্ম কৈছে দ্ৰোণ কৈছে কৰ্ণ আকৌ পলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই অন্ধ উন্মাদ এতিয়াও বিশ্বাস কৰে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও বিশ্বাস কৰে কুৰুক্ষেত্ৰৰ ৰণপ্ৰাংগণত কৌৰৱৰ বিজয় ধ্বজা উৰুৱাম প্ৰলাপ তেজৰ পীড়নি আৰু উন্মাদনা থাকে মানে এই প্ৰলাপ এই উন্মাদনা থাকিবই যিদিনা তেজ চেঁচা পৰিব গোট মাৰিব টনটনীয়া শিৰ কোচ খাই বিদ শগুনৰ ঠোঁটৰ আগত ওলমি পৰিব সেইদিনা এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব কৃষ্ণ কৃষ্ণ আজিৰ এই একক সংলাপ প্ৰতিযোগিতাত মই সৰ্বপ্ৰথমে ৰাম পৰাজয় সীতাৰ পাতাল গমনৰ লক্ষ্মণ চৰিত্ৰটিৰ এটি সংলাপ আৰু হৰিচন্দ্ৰ উপাখ্যান নাটভাগীৰ দেৱব্ৰত চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনাভাৱে ক্ষমা কৰিব প্ৰজ্ঞাঘাত হৌকেই লক্ষ্মণৰ শিৰত হাই পশুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে হৰিছিল যিদিনা জানকী মাতৃক সেই দিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে আজি কিয়
ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাকে ৰাজ কাৰেগত তোমাৰ বাবেই দাদা তোমাৰ বাবেই মেৰিয়াই লৈছিলো মই শৰীৰতে বাকলি পখম কিন্তু আজি কিয় দিলা মোক এনে নিষ্ঠুৰাতে এই লেখি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ এই বনৰ মাজত কেনি যাম ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত ভীষণ পৰিতাপ আজন্ম কল্পনা কি মোৰ কল্পনা হৈ ৰব বহু চেষ্টা কৰিও অদ্য পৰিমিতময় অযোধ্যাৰ প্ৰধান সেনাপতি পদত অধিষ্ঠিত হ'ব নোৱাৰিলো সঁচাই মই বৰ দুৰ্ভগীয়া মোৰ শৰীৰত কি তেজ নাই মোৰ দুবাহুত কি শক্তি নাই এই কথা মই কেতিয়াও মানি ল'ব নোৱাৰিম শুন ৰাজা হৰিশ্চন্দ্ৰ হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি হলেও মই মোৰ লক্ষ্যত উপনীত হয় যদি হওক মহাপ্লাৱন যাই যদি যাওক মোৰ প্ৰাণ হিমালয়ো যদি খহি পৰে সমুদ্ৰৰ অতল গৰ্ভত তথাপিতো মই ক্ষান্ত নাথাকিম এয়া মোৰ ভীষণ প্ৰতিজ্ঞা অটল যাওঁ মই এক নতুন অধ্যায়ৰ পাতনি মেলোঁগৈ কৃষ্ণ অনুজ বুঢ়াগোহাঁইলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।